নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম HCRT মেথছৰ ক্লাছ 7ৰ অনুশীলনী 2.1ত থকা আজি আমি 5ৰ পৰা 12 নম্বৰলৈ যিকেইটা অংক আছে সেই অংককেইটা আজি আমি সমাধান কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি চাওঁ 5 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক দিছে মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে 5/3 অংশ বহি আৰু কলম কিনাত 7/2 অংশ জ্যামিতি বাকচ কিনাত আৰু বাকী অংশ জমা ৰাখিলে। বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল উলিয়াই তিনিটা অংশ অৰ্ধক্ৰমত সজোৱা। ইয়াতে আমাক কৈছে বিজিতে কি কৰিলে যিখিনি হাত খৰচ দিছিলে মাকে খৰচ কৰিবৰ কাৰণে যিখিনি টকা দিছিলে সেই টকাখিনি বিজিতে তিনিটা ভাগত ভাগ কৰি খৰচ কৰিছে। তাৰে আমাক প্ৰশ্নটো কোৱা মতে 5/3 অংশ খৰচ কৰিছে তেওঁ বহি আৰু কলম কিনিবৰ কাৰণে আৰু সেই টকাৰে মুঠ টকাৰে 7/2 অংশ খৰচ কৰিছে জ্যামিতি বাকচ কিনিবৰ কাৰণে আৰু বাকী যিখিনি টকা থাকিলে বাকী পৰিমাণবোৰ তেওঁ অন্য কিবা কিবি কামত বাকীখিনি তেওঁ কি কৰিলে জমা ৰাখিলে। বাকীখিনি তেওঁ টকাত জমা ৰাখি থলে। তেতিয়াহ'লে সুধিছে বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল। সেই জমা থকা অংশটো আমি উলিয়াব লাগিব আৰু তাৰপিছত আমি আৰু এটা কাম কৰিব লাগিব। আমি তিনিটা অংশ পাম। কলম বহি কিনা অংশ এটা আহিব, জ্যামিতি বাকচ কিনা এটা অংশ আহিলে, তাৰ লগতে জমা ৰখা এটা অংশ আহিলে। সেই তিনিটা অংশকে আমি উলিয়াই লৈ অৰ্ধক্ৰমত সজাব লাগিব। আহা তেতিয়াহ'লে প্ৰশ্নটো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটোত দিয়া কথাকেইটাকে লিখি লওঁ। প্ৰথমে লিখিছোঁ আমি যে বহি আৰু কলম কিনিলে। বহি আৰু কলম কিনা অংশটো লিখিম যিটো হৈছে 5/3 অংশ। প্ৰশ্ন দিয়া আছে যে 5/3 অংশ বিজিতে বহি আৰু কলম কিনিলে। তাৰপিছতে আহিলে জ্যামিতি বাকচ কিনাৰ অংশটো। জ্যামিতি বাকচ কিনিলে তেওঁ 7/2 অংশ। যিমানখিনি টকা দিছিলে তাৰে 7/2 অংশ টকা তেওঁ জ্যামিতি বাকচ কিনিলে। এতিয়া আমি কি কৰোঁ চোৱা, এই যে বহি আৰু জ্যামিতি খৰচ এই দুটা তেওঁ মুঠতে কিমানখিনি খৰচ কৰিলে সেই খৰচৰ পৰিমাণটো আমি উলিয়াই লওঁ। আহা কেইটকা খৰচ হয় জানিবৰ কাৰণে আমি এই পৰিমাণ দুটা লগাব লাগিব বা যোগ কৰিব লাগিব। তেতিয়াহ'লে আমি প্ৰথমে যোগ কৰিম বহি আৰু কলম কিনা অংশ যিটো হৈছে 5/3। তাৰ লগতে যোগ কৰিব লাগিব আমি জ্যামিতি বাকচ কিনা অংশটো। জ্যামিতি বাকচ কিনিলে 7/2 অংশ। এতিয়া আমি লসাগু ল'ম। লসাগুটো হ'ব 7 আৰু 5ৰ লসাগুটো 35 হয়, গতিকে তলত লিখিব লাগিব 35। তাৰপিছতে 5ৰ লগত 7 পূৰণ কৰিলে 35 হয় আৰু 7টো 3ৰ লগত পূৰণ কৰিব লাগিব। 7 3 গুণ হ'ব 21 যোগ আকৌ 2 নম্বৰ ভগ্নাংশটোৰ কাৰণে আমি দেখিলোঁ যে 7 আছে, 7ৰ লগত 5 এটা পূৰণ কৰিলে 35 হয় আৰু সেই 5টো 2ৰ লগত পূৰণ কৰিলে 5 2 হ'ব 10। এতিয়া যদি যোগ কৰি দিওঁ, যোগ কৰি দিলে আমি পাম 35/31। আমি পালোঁ যে 35/31 অংশ টকা বিজিতে খৰচ কৰিলে। এতিয়া কেইটকা তেওঁ জমা ৰাখিলে। আমি যদি কথাটো ভালদৰে চাওঁ মুঠতে কেইটকা খৰচ কৰিলে এই ভগ্নাংশটো তোমালোকে ভালদৰে মন কৰা। ইয়াতে দেখিবলৈ পাইছোঁ যে আমি 35 টকাৰ পৰা 31 টকা তেওঁ খৰচ কৰিলে। 35 টকাৰ পৰা 31 টকা খৰচ কৰিলে কেইটকা বাকী থাকিব? বাকী থাকিব 4 টকা। কথাটো আকৌ এবাৰ চাই লোৱা। খৰচটো দিয়া আছে আমাক বা মুঠতে আমি খৰচটো পালোঁ যে 35/31 টকা খৰচ কৰিলে। এইটো কি বুজাইছে? যদি মাকে 35 টকা দিছিলে তেতিয়াহ'লে বিজিতে 31 টকা এটা খৰচ কৰি দিলে। তেতিয়াহ'লে কেইটকা বাকী থাকিব জানিবৰ কাৰণে তোমালোকে কি কৰিবা, হৰ যিটো 35 আছে 35ৰ পৰা 31টো তোমালোকে বিয়োগ কৰি দিবা। 35ৰ পৰা যদি 31টো বিয়োগ কৰি দিয়া তেতিয়াহ'লে থাকিব 4। তেতিয়া আমি গম পালোঁ যে বিজিতৰ ওচৰত জমা থকা টকাৰ পৰিমাণটো হ'ব 35/4 টকা। গতিকে জমা ৰখা টকাৰ পৰিমাণটো হ'ব 35/4 অংশ। টকা নহয়, 35/4 অংশ। তেতিয়াহ'লে আমাৰ তিনিটা অংশ পালোঁ। এটা অংশ তেওঁ কিতাপ বহি কিনিলে, কিতাপ আৰু বহি কিনিলে, কলম আৰু বহি কিনিলে। এটা অংশৰ জ্যামিতি বাকচ কিনিলে আৰু এটা অংশ তেওঁ জমা ৰাখিলে। এতিয়া আমি এই তিনিটা অংশকে অৰ্ধক্ৰমত মানে ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে। গতিকে এতিয়া আমাৰ কাম হ'ব এই আটাইকেইটা ভগ্নাংশ হৰকেইটা আমি একে কৰি লোৱা। প্ৰথম অংশটো বা প্ৰথম ভগ্নাংশটো দিয়া আছিলে আমাক 5/3। এই ভগ্নাংশটো আমি হৰটো কৰি লওঁ 35 কৰি লওঁ। কাৰণ 5 আৰু 7ৰ লসাগুটো 35 হয়, গতিকে আমি হৰটো কৰি ল'ম 35। 35 কৰিবৰ কাৰণে 5ৰ লগত পূৰণ কৰিব লাগিব 7 আৰু 3ৰ লগতো আমি 7টো পূৰণ কৰিব লাগিব। তলত 7 আৰু ওপৰতো 7। 7 3 গুণ হ'ব 21। গতিকে প্ৰথম অংশটো হ'ব তেতিয়াহ'লে 35/21। 2 নম্বৰ ভাগটো আমি যদি চাওঁ দিয়া আছে 7/2। 7/2 ভগ্নাংশটো আমি হৰটো কৰিব লাগিব 35। 7/2 হৰ 35 কৰিব লাগিব। তাৰ কাৰণে আমি পূৰণ কৰিব লাগিব 5, কাৰণ 5 গুণ হয় 35। 5 পূৰণ কৰিলে আমি হৰত পালোঁ 35, লগত হ'ব 5 2 গুণে 10। তাৰপিছতে 3 নম্বৰ যিটো ভগ্নাংশ বা মুঠ খৰচ সেইটো আমাক দিয়া আছে 35/31। ইয়াত আমি একো সংখ্যা পূৰণ কৰিব নালাগে কাৰণ হৰটো 35 মিলি আছে।
এতিয়া তোমালোকে চাবা যে কোনটো সংখ্যা হৰটো মিলি গ'ল 35 35 35 মিলি গ'ল এতিয়া তোমালোকে চাবা লবত থকা সংখ্যাকেইটা লবত থকা সংখ্যাকেইটা হৈছে ভুল হৈছে ইয়াতে আমি এটা ভুলকে কৰিছো তেওঁ জমা থকা টকা পৰিমাণটো হৈছিল 35 ভাগৰ 4 গতিকে ইয়াতে আমি লিখিব লাগিব 35 ভাগৰ 4 জমা ৰাখিলে 35 ভাগৰ 4 অংক এতিয়া আমি চাম লববোৰ লবত এটা আছে 4 এটা আছে 10 এটা আছে 21 ইয়াৰে তোমালোকে বিচাৰিব লাগে আটাইতকৈ ডাঙৰ লব কোনটো আটাইতকৈ ডাঙৰ লবটো হৈছে এই 21 লগাটো 35 ভাগৰ 21 টো একেবাৰে ডাঙৰ গতিকে আমি লিখিম যে 35 ভাগৰ 21 কাৰণ আমি অধকম বুলি ক'লে ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে গতিকে আটাইতকৈ ডাঙৰটো প্ৰথমে লিখিলো তাৰ পিছতে লিখিব লাগিব ইয়াৰ পিছৰটো 21ৰ পাছত সৰু কোনটো হ'ব 10 লগাটো গতিকে তাৰ পিছৰ ভগ্নাংকটো আমি লিখিব লাগিব 35 ভাগৰ 10 আৰু একেবাৰে শেষত একেবাৰে সৰুটো হৈছে 35 ভাগৰ 4 গতিকে আমি অধকমত যদি সজাও আমি এনেধৰণে পাম 35 ভাগৰ 21 35 ভাগৰ 10 আৰু 35 ভাগৰ 4 আৰু এই অংককেইটাকে আমি আকৌ এবাৰ সজাই লিখি দিও এনেধৰণে 35 ভাগৰ 21 35 ভাগৰ 21 টো মানে কি হয় 5 ভাগৰ 3 হয় গতিকে প্ৰথম ভগ্নাংকটো আমি লিখিম 5 ভাগৰ 3 তাৰ পিছতে 35 ভাগৰ 10 35 ভাগৰ 10 টো কাৰ সমতুল্য হয় 7 ভাগৰ 2 সমতুল্য গতিকে আমি লিখি দিম 7 ভাগৰ 2 আৰু একেবাৰে শেষত আহিব 35 ভাগৰ 4 আমি 35 ভাগৰ 4 টো একো হলনি কৰা নাছিল গতিকে ইয়াক আমি এনে ধৰণে লিখি দিব লাগিব এটোই হ'ব ভগ্নাংক কেইটাৰ বা তেওঁ কৰা খৰচ আৰু জমাৰ পৰিমাণ কেইটাৰ অধকম এবাৰ আমি চাওঁ আহা 6 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত আমাক দিয়া আছে শ্যামলীয়ে ঘৰত প্ৰতিদিনে 5 সমষ্টি 4 ভাগৰ 3 ঘণ্টাকৈ পঢ়ে এইখিনি সময়ৰ 5 ভাগৰ 2 অংশ গণিত আৰু ইংৰাজী 6 ভাগৰ 1 অংশ বিজ্ঞান আৰু বাকিখিনি সময় অন্যান্য বিষয়ত খৰচ কৰে তিনিটা অংশ নিৰ্ণয় কৰি ঊৰ্ধ্বক্ৰমত সজোৱা ইয়াত আমাক একেধৰণে আগৰ অংকটো নিচিনা কৰিব লাগিব ইয়াত তিনিটা অংশ দিয়া আছে এটা অংকত তেওঁ গণিত আৰু ইংৰাজী পঢ়ে এটা অংকত তেওঁ বিজ্ঞান পঢ়ে আৰু এটা অংকত তেওঁ কি কৰে বাকি বিষয়সমূহ অধ্যয়ন কৰে এতিয়া এই তিনিটা অংশ আমি প্ৰথম উলিয়াই ল'ব লাগিব আৰু তাৰ পিছতে আমি অংক তিনিটা ঊৰ্ধ্বক্ৰমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ আমি সজাই দেখুৱাব লাগিব আহা তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ প্ৰশ্নটো প্ৰথমে আমি লিখিম যে গণিত আৰু ইংৰাজী পঢ়ে গণিত আৰু ইংৰাজী কিমান সময় পঢ়ে ইয়াতে দিয়া আছে গণিত আৰু ইংৰাজী পঢ়া সময়টো হৈছে 5 ভাগৰ 2 অংক গতিকে প্ৰথম আমি লিখিম গণিত আৰু ইংৰাজী পঢ়া সময় যেটো হৈছে 5 ভাগৰ 2 অংক তাৰ পিছতে লিখিম বিজ্ঞান পঢ়া সময় বিজ্ঞান পঢ়া সময়টো হৈছে 6 ভাগৰ 1 অংক তাৰ পিছতে আমি কৰিম যে গণিত ইংৰাজী আৰু বিজ্ঞান পঢ়ে এতিয়া আমি এই গণিত ইংৰাজী আৰু বিজ্ঞান পঢ়া যিখিনি সময় আছে আটাইখিনি সময় আমি লগ লগাই দিম লগ লগালে কিমান হয় আমি চাই লওঁ আহা লগ লগাবৰ কাৰণে আমি যোগ কৰিব লাগিব গতিকে 5 ভাগৰ 2 যোগ 6 ভাগৰ 1 ললো এতিয়া ভগ্নাংশকেইটা যোগ কৰিবৰ কাৰণে লসাগু লম 5 আৰু 6 লসাগু হয় 30 গতিকে আমি লিখিব লাগিব লসাগুটো লিখিব লাগিব 30 তাৰ পিছতে আমাৰ নিয়মটো ভগ্নাংশৰ যোগৰ নিয়মে কি কয় যে প্ৰথম ভগ্নাংশ হৰত আছে 5 5ৰ লগত কি পূৰণ কৰিলে 30 হয় 5ৰ লগত 6 পূৰণ কৰিলে 30 হয় সেই 6টো আমি ওপৰত থকা 2 লগত পূৰণ কৰি দিম 6 দুগুণে হ'ব 12 যোগ তাৰ পিছৰ ভগ্নাংশটোত আমি দেখিবলৈ পাইছো হৰত আছে 6 6 5 গুণ 30 হয় আৰু সেই 5টো আমি পূৰণ কৰিব লাগিব 1ৰ লগত 1 5 গুণ হ'ব 5 এতিয়া আমি যোগ কৰিম যোগ কৰি দিলে আমি পাম হৰত আহিব 30 তলত 30 থাকিব ওপৰত হ'ব 12 লগত 5 যোগ কৰিলে পাম আমি 17 গতিকে হ'ব 30 ভাগৰ 17 অংক তেতিয়াহ'লে আমি গম পালো যে যিমানখিনি পঢ়াৰ সময় আছিলে সেই সময়খিনিৰে তেওঁ 30 ভাগৰ 17 অংক তেতিয়াহ'লে গণিত ইংৰাজী আৰু বিজ্ঞান এই বিষয়কেইটা পঢ়াত খৰচ কৰিলে তেতিয়াহ'লে বাকি বিষয় পঢ়াত তেওঁ কিমান সময় দিলে সেইটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব মুঠতে যিমানখিনি সময় তেওঁ ঘৰত পঢ়িছিলে যেটো হৈছে 5 সমষ্টি 4 ভাগৰ 3 এই সময়খিনিৰ পৰা আমি এই গণিত বিজ্ঞান আৰু ইংৰাজী পঢ়া সময় যেটো আমি পালো 30 ভাগৰ 17 অংকটো আমি বিয়োগ কৰি দিব লাগিব বিয়োগ কৰি দিও আহা বিয়োগ কৰিলে কি হয় চোৱা প্ৰথম ভগ্নাংশটো আমি এটা মিশ্ৰ ভগ্নাংশ দেখিব পাইছো মিশ্ৰটো প্ৰথমে আমি অপ্ৰকৃতলৈ নি ল'ব লাগিব আৰু অপ্ৰকৃতলৈ নিবৰ কাৰণে প্ৰথমে 5 4 গুণ কৰিব লাগিব 20 20ৰ লগত 3 টো যোগ কৰিব লাগিব 20ৰ লগত 3 যোগ কৰিলে হ'ব 23 তেতিয়াহ'লে হ'ব 4 ভাগৰ 23 তেতিয়াহ'লে আমি ভগ্নাংশটো পাম 4 ভাগৰ 23 বিয়োগ তাৰ পিছৰ ভগ্নাংশটো আছে 30 ভাগৰ 17 এতিয়া এই ভগ্নাংশ দুটা বিয়োগ কৰিবৰ কাৰণে আমি লসাগু ল'ব লাগিব 30 আৰু 4 লসাগুটো হয় 60 গতিকে তলত লিখিব লাগিব 60 তাৰ পিছতে আকৌ আগৰ নিয়মটো মতে আমি কৰিম যোগ আৰু বিয়োগৰ নিয়ম একেই হয় লববোৰ উলিয়াবৰ কাৰণে হৰ আছে 4 4ৰ লগত 15 পূৰণ কৰিলে 60 হয় গতিকে এবাৰ আমি 4ৰ লগত 15 পূৰণ কৰিলে 60 হয় গতিকে আমি 15টো পূৰণ কৰিব লাগিব 23ৰ লগত পূৰণ কৰি চাওঁ আহা 15ৰ লগত 23টো পূৰণ কৰিম তেতিয়াহ'লে আমি পাম 3 15 হ'ব 45
45 লিখি দিলোঁ 2 পূৰণ কৰিলে হ'ব 2 15 30 যোগ কৰিলে পাম 5 4 3 345 আমি প্ৰথম ভগ্নাংশটোৰ কাৰণে লবটো পাম 345 বিয়োগ 30ৰ লগত কি পূৰণ কৰিলে 60 হয় 30ৰ লগত 2 পূৰণ কৰিলে 60 হয় আৰু সেই 2টো আমি পূৰণ কৰিব লাগিব 17ৰ লগত 2 17 গুণ হয় 34 এতিয়া লবত থকা সংখ্যা কেইটা আমি বিয়োগ কৰিব লাগিব 345ৰ পৰা বিয়োগ কৰিব লাগিব 34 বিয়োগ কৰিলে আমি পাম 5ৰ 4 গল থাকিল 1 4 3 গল থাকিল 1 আৰু 3 তললে নামি আহিলে আমি পালো 311 তেতিয়া হলে বিয়োগ কৰি যেটো উত্তৰ পালো আমি পুনে পুনে বহাই দিও যেটো হ'ব 60 ভাগৰ 311 তেতিয়া হলে আমি গম পালো যে সামলিয়ে বাকি বিষয়বোৰ পঢ়াত সময় খৰচ কৰে 60 ভাগৰ 311 অংক তেওঁ কি কৰে বা ইমানখিনি ঘন্টা তেওঁ অন্যান্য বিষয় পঢ়াত খৰচ কৰে তেতিয়া হলে আমাৰ এতিয়া এই তিনটা অংক পালো সেই অংক তিনটা এবাৰ আমি ঊৰ্ধ্বক্ৰমত সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে কোনটো অংক সজাব লাগিব প্ৰথম আহিব 5 ভাগৰ 2 তাৰ পিছত লব লাগিব 6 ভাগৰ 1 আৰু তাৰ পিছত লব লাগিব 60 ভাগৰ 311 এতিয়া এই ভগ্নাংশ কেইটা যদি আমি চাও দেখিলো হৰক এটা মন কৰিবা 5 আছে 6 আছে আৰু 60 আছে 5 6 আৰু 60 এই সংখ্যা তিনিটাৰ লসাগু প্ৰথম উলিয়াব লাগিব 5 6 আৰু 60 লসাগু হৈছে 60 গতিকে আমি আটাইকেইটা ভগ্নাংশ হৰটো প্ৰথমে 60 কৰিব লাগে প্ৰথম ভগ্নাংশটো লিখি লও 5 ভাগৰ 2 এই ভগ্নাংশটো হৰটো আমি 60 কৰিব লাগে গতিকে কি পূৰণ কৰিব লাগে এবাৰ চাই লও আহা যেহেতু 5টো আমি 60 কৰিব লাগে 5ৰ লগত 12 পূৰণ কৰিব লাগিব 5 12 গুণ 60 হয় গতিকে লবত যেটো 2 আছে 2 লগতো আমি 12 পূৰণ কৰিব লাগিব 2 12 গুণ হ'ব 24 তাৰ পিছৰ ভগ্নাংশটো দিয়া আছে আমাক 6 ভাগৰ 1 আমি 6 ভাগৰ 1 ভগ্নাংশটো হৰটো যেতিয়া 60 কৰিব লগা হয় আমি কি পূৰণ কৰিব লাগে চাও আহা 6 ভাগৰ 1 ইয়াৰ লগত আমি পূৰণ কৰিম 6 লগত 10 পূৰণ কৰিলে 60 হয় গতিকে ওপৰত আমি 10 এটা পূৰণ কৰিম তেতিয়া হলে আমি পাম 60 ভাগৰ 10 আৰু শেষৰ ভগ্নাংশটো আমাক দিয়া আছে বা বাকি অধ্যয়ন কৰা সময়টো হৈছে 60 ভাগৰ 311 গতিকে এতিয়া চোৱা আমি আটাইকেইটা ভগ্নাংশৰ হৰকেইটা একে কৰি ললো আটাইকেইটা ভগ্নাংশ হৰটো 60 হ'ল গতিকে এতিয়া আমি চাব লাগিব লববোৰ লব চাব লাগিব লব ঊৰ্ধ্বক্ৰমত সজাবৰ কাৰণে একেবাৰে সৰু লবটোৰ পৰা তোমালোকে লিখিবলৈ আৰম্ভ কৰিবা একেবাৰে সৰু লবটো হৈছে 60 ভাগৰ 10 গতিকে প্ৰথমটো তোমালোকে ভগ্নাংশ লিখিব লাগিব 60 ভাগৰ 10 তাৰ পিছত লিখিব লাগিব 60 ভাগৰ 24 তাৰ পিছত আহিব 60 ভাগৰ 24 আৰু একেবাৰে শেষত আহিব 60 ভাগৰ 311 এতিয়া আমি আৰু এটা কাম কৰিব লাগিব 60 ভাগৰ 10 মানে কি হয় আমি লিখিব লাগিব 60 ভাগৰ 10 মানে হৈছে 6 ভাগৰ 1 গতিকে প্ৰথম ভগ্নাংশটো লিখিব লাগিব 6 ভাগৰ 1 টো আহিব তাৰ পিছত আহিব 60 ভাগৰ 24 60 ভাগৰ 24 বুলি ক'লে লিখিব লাগিব 5 ভাগৰ 2 আৰু একেবাৰে শেষত আহিব 60 ভাগৰ 311 60 ভাগৰ 311 এইকেইটাই হৈছে ইয়াৰ ঊৰ্ধ্বক্ৰম এবাৰ আমি চাম ইয়াৰ পিছৰ ভগ্নাংশ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো ইয়াতে আমাক দিছে বিদ্যালয়ৰ আদৰ্শ পঠন প্ৰতিযোগিতাত 3 মিনিটত উৎপলে নিৰ্দিষ্ট পৃষ্ঠাৰ 6 ভাগৰ 5 অংশ আৰু ৰুণজুনে একেটা পৃষ্ঠাৰে 11 ভাগৰ 10 অংশ পঢ়িবলৈ সক্ষম হ'ল কোনে বেছি পঢ়িছিল কোনে বেছিকৈ পঢ়িছিল আমি উলিয়াব লাগে আৰু এইটো উলিয়াবৰ কাৰণে প্ৰথমে আমি ভগ্নাংশকেইটা হৰকেইটা একে কৰি ল'ব লাগিব প্ৰথমে আমি লিখি ল'ব লাগিব যে উৎপলে কিমান পঢ়িছিল উৎপলে পঢ়িছিলে 6 ভাগৰ 5 অংশ তাৰ পিছত পঢ়িম ৰুণজুনে পঢ়িলে 11 ভাগৰ 10 অংক এতিয়া আমি দুইটা ভগ্নাংশৰে হৰকেইটা একে কৰি লওঁ প্ৰথম ভগ্নাংশটো দিয়া আছিল আমাক 6 ভাগৰ 5 আমি তেতিয়া হলে হৰকেইটা একে কৰিবৰ কাৰণে লসাগু লম 6 আৰু 11 লসাগুটো হৈছে 11 গতিকে তলত লিখিব লাগিব 6 আৰু 11 লসাগুটো হৈছে 666 হয় গতিকে 66 কৰিম তাৰ পিছৰ যেটো অংক ৰুণজুনে যেটো পঢ়া অংক তাৰো আমি হৰটো কৰিব লাগিব 66 তাৰ কাৰণে কি পূৰণ কৰিব লাগে আমি মন কৰিব লাগিব প্ৰথম ভগ্নাংশ হৰ 6 লগত পূৰণ কৰিব লাগিব 11 গতিকে প্ৰথম ভগ্নাংশৰ লগত যেটো 5 আছে 5ৰ লগতো আমি 11 পূৰণ কৰিব লাগিব 5 11 হ'ব 55 গতিকে আমি উৎপলে পঢ়া অংকটো পালো 66 ভাগৰ 55 দুই নম্বৰ অংকটো আমি চাও আহা ৰুণজুনৰ কাৰণে আমি দেখিলো যে হৰত আছে 11 11 6 গুণ 66 হয় গতিকে লবত যেটো 10 আছে 10ৰ লগতো 6 এটা পূৰণ কৰিব লাগিব 10 6 গুণ হ'ব 60 তেতিয়া হলে দেখিলো যে উৎপলে পঢ়া অংকটো কম আৰু ৰুণজুনে পঢ়া অংকটো বেছি কেনেকৈ বিচাৰি পালো কাৰণ দুইজন ছাত্ৰ ছাত্ৰীয়ে পঢ়া অংককেইটাৰ ভিতৰত হৰ দুইটাতে আমাৰ একেই আছে আমি লবকেইটা তুলনা কৰিলো লব তুলনা কৰি আমি দেখিলো যে 60টো ডাঙৰ 55তকৈ 60টো ডাঙৰ গতিকে ৰুণজুনে পঢ়া অংকটো কি হ'ব ডাঙৰ সেইকাৰণে আমি ইয়াতে লিখিব পাৰো যে 66 ভাগৰ 60টো ডাঙৰ কাটকে ডাঙৰ হ'ব 66 ভাগৰ 55তকৈ ডাঙৰ আৰু 66 ভাগৰ 60টো কাৰ অংক আছিলে ৰুণজুনৰ অংক গতিকে বেছিকৈ পঢ়ে কোনে পঢ়িব ৰুণজুনে পঢ়ে গতিকে বেছিকৈ পঢ়ে
ইয়াতে লিখিব লাগিব যে বেছিকৈ পঢ়ে ৰুণজুনে শব্দটো ইয়াতে লিখি দিলে আমাৰ অংকটো ইয়াতে শেষ হ'ব এবাৰ আমি চাওঁ হা 8 নম্বৰ প্ৰশ্নটো ইয়াতে দিছে যে ৰীতাই এখন চুটিগল্প কিতাপৰ 75 পৃষ্ঠাৰ যিখন কিতাপ পঢ়িছিলে তাত 75 পৃষ্ঠা আছিলে তাৰে 5 ভাগৰ 3 অংশ পঢ়িলে কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকি থাকিল ইয়াতে ৰীতাই কিমান পঢ়িলে উলিয়াই লওঁ আহা ৰীতাই পঢ়িলে 75 পৃষ্ঠাৰ ৰতে কি বুজায় পূৰণ বুজায় 75 পৃষ্ঠাৰ 3/5 মানে 5 ভাগৰ 3 অংশ পঢ়িলে এতিয়া এই পূৰণটো কৰিবৰ কাৰণে আমি কটাকটি কৰিব লাগিব 5 আমি কাটি দিম 75 5 75 কাটিলে যাব 15 বাৰ 5 15 গুণ 75 হয় তেতিয়াহলে আমি কটাকটি কৰাৰ পাছতে তলত থকা মাছটো কাট খাই গল ওপৰত আমি পালো 15 আৰু 5 15 আৰু 3 15 3 গুণ হয় 45 গতিকে ৰীতাই পঢ়া অংকটো হৈছে 45 পৃষ্ঠা ৰীতাই পঢ়িলে 45 পৃষ্ঠা কিমান বাকি থাকিল যেটো কিতাপখনৰ 75 পৃষ্ঠা আছিলে কিমান বাকি থাকিল বুলি ক'লে আমি যেটো 75 আছে 75 পৰা ৰীতাই পঢ়া যেটো পৃষ্ঠা 45 টো বিয়োগ কৰি দিব লাগিব আৰু 75 পৰা 45 টো বিয়োগ কৰিলে উত্তৰটো হ'ব 30 গতিকে পঢ়িবলৈ বাকি থকা অংকটো হ'ব 30 পৃষ্ঠা এটো হ'ব ইয়াৰ উত্তৰ এবাৰ আমি চাওঁ হা 9 নম্বৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটো দিয়া আছে যে এজন মানুহৰ হাতত 200 টকা আছিল 1/5 আৰু তাৰে তেওঁ কি কৰিলে 1/5 বাছৰ ভাড়া হিচাপে দিলে মানুহজনৰ হাতত কিমান টকা থাকিল আমি তো উলিয়াও আগৰ অংকটোৰ নিচিনা একদমেই একে হ'ব প্ৰথমে কি কৰিলো বাছৰ ভাড়া কেটকা দিলে উলিয়াই লওঁ তেওঁ লৈ গৈছিলে 200 টকা আৰু 200 টকাৰে তেওঁ দি দিলে 1/5 মানে 5 ভাগৰ 1 অংশ তেওঁ ভাড়া দি দিলে কিমান থাকিব আমি 5 এ 200 কাটিব পাৰো 5 এ 200 কাটিলে যাব 40 বাৰ গতিকে আমি পাম 40 পূৰণ 1 40 এগুণ হ'ব 40 গতিকে তেওঁ ভাড়া দিলে 40 টকা ভাড়া দি দিলে তেওঁ 40 টকা মানুহজনৰ কেই টকা বাকি থাকিব লৈ গৈছিলে 200 টকা 200 টকাৰে তেওঁ 40 টকা খৰচ কৰি দিলে গতিকে 200 পৰা 40 টো বিয়োগ কৰি দিবা 200 পৰা 40 টো বিয়োগ কৰিলে থাকিব 160 গতিকে মানুহজনৰ হাতত বাকি থকা টকাৰ পৰিমাণটো হ'ব 160 টকা এবাৰ আমি চাওঁ আহা 10 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নত কৈছে যে ৰঞ্জুহতৰ ঘৰত দুটা পানীৰ টেংকি পুৱাৰ ভাগত প্ৰতিটোতে 500 লিটাৰকৈ পানী আছিল এটা টেংকিৰ 5 ভাগৰ 3 অংশ গা ধোৱা আৰু কাপোৰ ধোৱা কামত আৰু আনটো টেংকিৰ 4 ভাগৰ 1 অংশ পানী ৰন্ধা বঢ়া কামত খৰচ কৰিলে তেতিয়া হলে দুয়োটা টেংকিতে মুঠতে কিমান পানী জমা থাকিল আমি প্ৰথমে কি কৰো খৰচ কৰা পৰিমাণটো উলিয়াই লওঁ আমি এটা দেখিলো যে গা আৰু কাপোৰ ধোবৰ কাৰণে খৰচ কৰিছে 5 ভাগৰ 3 অংশ গতিকে গা আৰু কাপোৰ ধোৱা খৰচটো উলিয়াই লওঁ কিমানকে পানী ধৰিছিলে টেংকি কেইটাত 500 লিটাৰকে ধৰিছিলে 500 লিটাৰেৰে তেওঁ খৰচ কৰি দিলে 5 ভাগৰ 3 অংশ ইয়াতে খৰচ হ'ল গতিকে 500 ভাগৰ লিখিব লাগিব আমি 5 ভাগৰ 3 500 লিটাৰে 5 ভাগৰ 3 অংশ খৰচ কৰিলে কিমান বাকি থাকিব জানিবৰ কাৰণে আমি জানিবৰ কাৰণে এটা কটাকটি কৰিলে হৈ যাব কটাকটি কৰি দিবা তোমালোকে 5 এ যদি 500 কাটা 100 বাৰ যাব 5 এ 500ক 100 বাৰ গল তেতিয়াহলে সংখ্যা কেইটা হৈছে 100 আৰু 3 103 গুণ হ'ব 300 লিটাৰ তেতিয়াহলে আমি দেখিলো যে 300 লিটাৰ গা আৰু কাপোৰ ধোৱাত খৰচ কৰিলে তাৰ পিছতে উলিয়াম আমি ৰন্ধা বঢ়াত কিমান খৰচ কৰিলে একে ধৰণে কৰিব লাগিব টেংকিটোত আছিলে 500 লিটাৰ 500 লিটাৰৰ পৰা খৰচ কৰি দিলে ৰন্ধা বঢ়াত খৰচ কৰি দিলে 4 ভাগৰ 1 অংশ এতিয়া আমি 4 এ যদি 500 কাটো কেবাৰ যে আমি চাই লওঁ হা 4 এ 500 কাটিলে প্ৰথমে বাৰ দিব লাগিব এবাৰ 4 এ গুণ 4 4 দুগুণ 8 4 5 গুণ 20 125 লিটাৰ তেওঁলোকে কি কৰিলে ৰন্ধা বঢ়া কামত খৰচ কৰিলে এতিয়া খৰচ হোৱা মুঠ পানীৰ পৰিমাণটো উলিয়াই লওঁ কিমান খৰচ হ'ল 300 আৰু 125 টো যোগ কৰি দিব লাগিব যোগ কৰিব লাগিব 300 যোগ 125 300 লগত 125 টো যোগ কৰিলে হ'ব 425 তেতিয়া আমি গম পালো যে তেওঁলোকে মুঠতে খৰচ কৰা পানীৰ পৰিমাণটো হৈছে 425 লিটাৰ তেওঁলোকে খৰচ কৰিলে কিমান বাকি থাকিব এতিয়া কিমান বাকি থাকিব উলিওৱাৰ আগত আমি আৰু এটা কাম কৰিব লাগিব যে টেংকি কেইটাত মুঠতে কিমান পানী আছিলে টেংকি আছিলে দুটা এটাত যদি 500 ধৰে দুটাত কিমান ধৰিব দুটাত ধৰিব 1000 লিটাৰ গতিকে আমি লিখিম 1000 লিটাৰ তেতিয়াহলে পানীৰ পৰিমাণটো আছিলে 1000 লিটাৰ আৰু সেই 1000 লিটাৰৰ পৰা খৰচ কৰি দিলে 425 লিটাৰ কিমান বাকি থাকিল জানিবৰ কাৰণে এবাৰ আমি 1000ৰ পৰা বিয়োগ কৰিব লাগিব 425 1000ৰ পৰা 425 টো বিয়োগ কৰি দিবা বিয়োগ কৰিলে আমি পাম যে 575 লিটাৰ তেতিয়াহলে পানী বাকি থাকিব জমা থকা যেটো পানীৰ পৰিমাণ হেতু হ'ব 575 লিটাৰ এবাৰ আমি চাওঁ হা ইয়াৰ পিছৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে এটা কেকৰ 4 ভাগৰ 1 অংশ ববিতাই খাবলৈ ললে এটা কেক কাটিছিলে তাৰে ববিতাই খাবলৈ ললে 4 ভাগৰ 1 অংশ লিখি লওঁ যে ববিতাই খালে 4 ভাগৰ 1 অংশ আৰু হেতু সময়তে কি কৰিলে ককায়েকে তাৰ ভাগৰ পৰা 5 ভাগৰ 2 অংশ
থপিয়াই নিলে আৰু যিখিনি কেক লৈ আহিছিলে ববিতাই কিমান কেক লৈ আহিছিলে ববিতাই লৈ আহিছে 4/1 অংশ আৰু তাৰ পৰা মানে এইখিনি অংশৰ পৰা কি কৰিলে 5/2 অংশ এটা ককায়েকে কাঢ়ি লৈ গ'ল গতিকে আমি কি কৰিব লাগিব 4/1 5/2 অংশ গতিকে ইয়াতে আমি ৰ ঠাইত পূৰণ চিন দি আমি লিখিব লাগিব 4/1 পূৰণ 5/2 এতিয়া এই পূৰণটো যদি কৰা তেতিয়াহ'লে তোমালোকে দেখিবলৈ পাবা এনেকৈ 2 4 কাটিব পাৰি দুবাৰ যাব তেতিয়াহ'লে ওপৰত থাকিলে 1 তলত থাকিব 2 5 গুণে 10 ককায়েকে খাই দিলে 10/1 অংশ তেতিয়াহ'লে ববিতাই কিমান অংশ খাবলৈ পালে ববিতাই কিমান আনিছিলে 4/1 অংশ লৈ আহিছিলে তাৰ ভাগৰ পৰা তেতিয়াহ'লে ককায়েকে তাৰ পৰা চান কাঢ়িলে মানে তাৰ পৰা এটা অংশ খালে কিমান খালে 10/1 অংশ খাই দিলে কিমান বাকি থাকিলে জানিবৰ কাৰণে আমি বিয়োগ কৰিব লাগিব ববিতাই লৈ অহা পৰিমাণটো মানে ববিতাই লৈ আহিছিলে 4/1 অংশ তাৰ পিছতে ককায়েকে কাঢ়ি লৈ গ'ল 10/1 অংশ কাঢ়ি লৈ গ'ল এতিয়া আমি বিয়োগ কৰিম 4 আৰু 10ৰ লসাগুটো হৈছে 20 তলত আহিব 20 ওপৰত আহিব 4 লগত কি পূৰণ কৰিলে 20 হয় 4 লগত 5 পূৰণ কৰিলে 20 হয় আৰু 5 এগুণ হ'ব 5 বিয়োগ 10ৰ লগত 2 পূৰণ কৰিলে 20 হয় আৰু 2 এগুণ 2 এতিয়া বিয়োগ কৰি দিলে আমি পাম 3 তলত আহিব 20 ওপৰত আহিব 3 তেল ববিতাই খাবলৈ পোৱা অংশটো হৈছে 20/3 অংশ ববিতাই খাবলৈ পালে এবাৰ আমি চাওঁ হা আজি আলোচনা কৰিব লগা একেবাৰে শেষৰ অংকটো 12 নম্বৰ অংকটোত দিয়া আছে কাপোৰৰ দোকান এখনত মুঠতে যিমানটা চিলাই থোৱা চোলা আছে তাৰে 9/1 অংশ বগা 9/5 অংশ নীলা আৰু বাকী অংশ হালধীয়া যদি হালধীয়া চোলাৰ সংখ্যা 72টা হয় 72টা আছে তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা কিমান আৰু দোকানত মুঠতে কিমান চোলা আছে আমি কৰি চাওঁ আহা প্ৰথম আমি যিকেইটা অংশ দিয়া আছে ভগ্নাংশ দিয়া আছে সেই ভগ্নাংশ কেইটাৰ পৰা আমি আৰম্ভ কৰিব লাগিব প্ৰথম আমি চাই লওঁ আহা যে ইয়াতে আমাক ক'লে যে 9/1 অংশ আছে বগা চোলা গতিকে বগা চোলাটো আমি লিখিম 9/1 অংশ তাৰপিছতে দিয়া আছে নীলা চোলাৰ পৰিমাণটো দিয়া আছে 9/5 অংশ এতিয়া বগা আৰু নীলা এই দুইবিধ চোলা মুঠতে কিমান আছে উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব বিয়োগ কৰি দিওঁ যোগ কৰিব লাগিব নহয় নে বাৰু মুঠতে কিমান ক'লে যোগ কৰিব লাগিব 9/1 আৰু 9/5 যদি যোগ কৰোঁ হৰটো আহিব 9 ওপৰত আহিব 1 আৰু 5 1ৰ লগত 5টো যদি যোগ কৰোঁ তেতিয়াহ'লে হ'ব 1 5 হ'ব 6 তলত আহিব 9/6 পালো তেতিয়াহ'লে আমি দেখিলোঁ যে মুঠতে চোলা আছে 9/6 অংশ মানে বগা আৰু নীলা চোলা আছে 9/6 অংশ হালধীয়া কিমান থাকিব আমি আগৰ অংকটো নিচিনা কৰোঁ 9টা চোলা যদি থাকে তাৰে 6টা চোলা কি থাকে বগা আৰু নীলা থাকে তেতিয়াহ'লে 6টাটো তোমালোকে বাদ দি দিয়া 9টাৰ পৰা 6টা বাদ দি দিলে কেইটা থাকিব 3টা থাকিব গতিকে 9টা চোলাৰ ভিতৰত তেতিয়াহ'লে 3টা চোলা হ'ব হালধীয়া আকৌ কথাটো চাই লোৱা ভগ্নাংশই কি কয় আমি যেতিয়া ভগ্নাংশৰ কথা প্ৰথম পঢ়িছিলোঁ আমি এনেকৈ ভগ্নাংশবোৰ কৰিব শিকিছিলোঁ ইয়াত 3টা অংশ আছে এটা অংশ যদি ৰং কৰি দিয়া হয় তেতিয়াহ'লে আমি কি কওঁ 9/1 বুলি কওঁ ৰং নকৰাকৈ কিমান থাকিলে 9/1 থাকিলে 2 এতিয়া ইয়াতো একেই কথা মন কৰা আমাৰ ইয়াতে কি হৈছে 9/6টা চোলা কি হৈছে বগা আৰু নীলা চোলা আছে তেতিয়াহ'লে হালধীয়া কেইটা থাকিব 9টাৰ পৰা 6টা বিয়োগ কৰি দিয়া 3টা থাকিলে গতিকে ইয়াতে হালধীয়া চোলাটো হ'ব 9/3 অংশ এতিয়া আমি কিতাপত যিটো প্ৰশ্নত যিটো দিয়া আছে যে হালধীয়া চোলা সংখ্যাটো আমাক ইয়াতে দিয়া আছে দেখিবলৈ পাইছোঁ হালধীয়া চোলা দিয়া আছে 72টা আৰু 72টোৱে কি বুজাব ওপৰত থকা লবটোক বুজাই আছে গতিকে আমাক যিটো হালধীয়া চোলা যিটো অংশ পালোঁ 9/3 সেই 9/3 অংশৰে আমি ওপৰত যিটো সংখ্যা আছে 3টো আমি কৰি দিওঁ 72 বা 72 কৰি দিওঁ আৰু 3টো যদি 72 কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি 3ৰ লগত 24 এটা পূৰণ কৰিব লাগিব আৰু 3ৰ লগত 24 পূৰণ কৰাৰ কাৰণে 9ৰ লগতো পূৰণ কৰিব লাগিব 24 সংখ্যাটো আকৌ চাই লোৱা আমি হালধীয়া চোলাৰ হিচাপটো ক'ত পাই আছোঁ ওপৰত পাই আছোঁ তলত কি আছে তলত আছে তোমালোকৰ মুঠতে চোলাৰ সংখ্যাটো আৰু যেটো প্ৰশ্নত কৈয়ে দিলে যে হালধীয়া চোলা কেইটা আছে 72টা আছে গতিকে ওপৰত যিটো সংখ্যা 3 আছে 3টো আমি 72 কৰিব বিচাৰিলোঁ যাৰ কাৰণে আমি 3ৰ লগত পূৰণ কৰিব লাগিব 24 আৰু 3ৰ লগত 24 পূৰণ কৰাৰ কাৰণে হৰ যিটো আছিলে 9ৰ লগতো আমি 24টো পূৰণ কৰিব লাগিব যদি পূৰণ কৰি দিয়া পূৰণটো তোমালোকে কৰিব লাগিব আৰু পূৰণ কৰিলে তোমালোকে পাবা লবত আহিব 72 আহিব আৰু হৰত আহিব 9ৰ লগত 24টো পূৰণ কৰিব লাগিব 24 9 পূৰণ কৰিলে 9 4 গুণ 36 6 উকলিলে 3 9 2 গুণ 18 18 লগত 3 যোগ কৰিলে হ'ব 21 216 তেতিয়াহ'লে আমি দেখিলোঁ যে 216টা চোলাৰ ভিতৰতে 72 বা 72টা চোলা কি হয় হালধীয়া ৰঙৰ হয় তেতিয়াহ'লে মুঠতে চোলা কেইটা থাকিব 72টা চোলা যদি হালধীয়া হয় তেতিয়াহ'লে মুঠতে চোলা হ'ব 216টা গতিকে মুঠ চোলা লিখিব লাগিব 216
216টা হৈছে মুঠ চোলা এবাৰ উলিয়াব লাগে বগা চোলা কেইটা থাকিব মুঠতে চোলা আছিলে 216টা ইয়াৰে বগা চোলা হৈছে 9 ভাগৰ 1 অংশ গতিকে 216ৰ লগত 9 ভাগৰ 1টো তোমালোকে পূৰণ কৰি দিবা 9 216 কাটিব পাৰিবা 24 বাৰ তেতিয়া হলে হ'ব 24 পূৰণ 1 24ৰ লগত 1 পূৰণ কৰিলে হ'ব 24 গতিকে বগা চোলা আছে 24টা তাৰ পিছতে উলিয়াম আমি ইয়াৰ পিছৰ যেটো সংখ্যা উলিয়াব লাগে হেতু হৈছে উলিয়াব লাগিব আমি নীলা চোলা কেটা আছে 216টা চোলা ভিতৰতে নীলা চোলা আছে 9 ভাগৰ 5 অংশ 9 ভাগৰ 5টা আছে ইয়াতে যদি আমি কৰো 9 216 কাটিব পাৰিবা 24 বাৰ 24 পূৰণ 5 24ৰ লগত 5টো যদি পূৰণ কৰা পূৰণফলটো হ'ব 120 তেতিয়া হলে নীলা চোলা থাকিব 120টা বগা চোলা থাকিব 24টা আৰু মুঠতে চোলা থাকিব 216টা ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ খুব সোনকালে লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ